হেল্ল' নমস্কাৰ সকলোকে গুড ইভিনিং। বৰ্তমান আমি আছোঁ ফিল্ডত। এইটো মোৰ আলপতি পিছফালে আছে সেইটো। আজি চুলিটো অকণমান কাটি দিলোঁ, চাহক কেনেকুৱা লাগিছে। বঢ়িয়া লাগিছে মোক। কমেণ্টত জনাব আপোনালোকে। এইটো চাওক। লগতে আমাৰ ইয়াত আলপতি আৰু মই আজি নদৌৰোগৈ, অকণমান তেনেকৈ কোচ কাঢ়ি দিওঁ। তাৰপিছত বাকী কেণ্ডিডেটসকলে দৌৰি আছে, আপোনালোকক মই দেখুৱাম। এতিয়া আপোনালোকে মোৰ ফিল্ডখনকে চাই লওক। এইটো ফিল্ডখন প্ৰায় আপোনাৰ 10-12 দিনমান সেইটো জংঘল কটাটো হৈ গ'ল। বৰ্তমান আকৌ বনখিনি উঠিছেগৈ, আকৌ সেইটো এদিন কাটিব লাগিবগৈ সকলোৱে মিলি জুলি কাম কৰিলে বেছি ভাল লাগে। সেইফালে চাই থাকক, এইটো টাৰ্ণিং পইণ্টটো। সেইফালে সেইটো এজন কেণ্ডিডেট দৌৰি আছে। চাওক, ল'ৰাখিনি একদম পূৰা জছত লাগি আছে। যিহেতু 20-25 দিনমানৰ পাছত আকৌ নতুন ভেকেঞ্চি আহিব বুলি CM ছাৰে বাৰে বাৰে কৈ আছে। সেইটো কাৰণে আপোনালোককো অনুৰোধ কৰিছোঁ যাতে আপোনালোকৰ যিটো শাৰীৰিক ব্যায়াম সেইটো কৰি থাকক, ভাল লাগিব আপোনালোকৰ শৰীৰটো, তেতিয়া সুস্থ হৈ থাকিবগৈ। সেইটো চাই লওক। আৰু এজন কেণ্ডিডেট, এইটো এজনী। আৰু আপোনালোকক আৰু এটা কথা মই জনাব বিচাৰিছোঁ, যিহেতু আমাৰ ফিল্ডৰ পৰা যোৱাবাৰত প্ৰায় ফিজিকেলত 11জন মানে পাছ কৰিছিলে। ফিজিকেল বুলি নহয়, সেইটো যিটো লিখিত পৰীক্ষাৰ কাৰণে প্ৰায় 11জন মানে, প্ৰায় বুলি নহয় আৰু 11জন মানে পাছ কৰিলে। তাৰপিছত তাৰ ভিতৰত ভাইভা 5জনমান দিলে, APR, আছাম পুলিচ, ABUB ভাইভা দি থোৱা আছে। নিশ্চয় আৰু 5-10 দিনমানৰ পাছত ৰিজাল্টটো আহিবগৈ, তেতিয়া ভাল খবৰ এটা পাম, আপোনালোকক মই দেখুৱাম। আৰু লগতে এইটো লাগি আছে আমাৰ ব্ৰহ্মপুত্ৰ নদী, ভাল লাগে সেইটো। সেইফালে বাবৈ বহি আছে তাত, সেইটো আলপতি। কেতিয়াবা আপোনালোকেও আমাৰ ফিল্ডৰ ফালে আহিব পাৰে, যিহেতু আমাৰ এইয়া ব্ৰহ্মপুত্ৰ নদী ইয়াতে কাষতে লাগি আছে। ইয়াতে বহুতো ঠাইৰ পৰা পিকনিক খাবলৈও আহে ইয়াত। আমি তেনেকৈ মানা নকৰোঁ, খাবলৈ দিওঁ। জাষ্ট সেই প্লাষ্টিকখিনি জ্বলাই পিনি গুচি গ'লেই হ'ল। তাৰপিছত বাকী আমি একো মানা নকৰোঁ ইয়াত পিকনিক নাখাব বুলি। এক প্ৰকাৰ সেইটো এটা পিকনিক প্লেচ বুলি ক'ব লাগিবগৈ। ইয়াত চাৰিওফালে জংঘল আছে, তথাপিও ইয়াত পিকনিক খাই ভাল লাগে। আমিও খাওঁ কেতিয়াবা লগৰীয়াহঁতে। ঠিক আছে, আমি আজিলৈ ইমানেই। আকৌ নতুন এটি ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। ধন্যবাদ সকলোকে। জয় হিন্দ, জয় অসম।